হিন্ধুরা তাল এক তাল। সৃষ্টি আমি গৰাকী সৃষ্টিৰ আদিতো আমি আৰু প্ৰলয়ৰ কাৰণো আমি এফালে আদি আনফালে অন্ত তাৰ মধ্যে আছে নিত্যজী সেয়ে আমাৰ লীলা ক্ষেত্ৰ আমার ধর্ম আমার কর্তব্য দুষ্টকে দমন সন্তকে পালন এই জগত যিয়ে আমাক একান্ত মনে চিন্তা করে তেৱে আমার পরম ভক্ত হরি জয় হরি গো
কে হব রাম প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন হরিব তার রকা রণ নারায়ণ এরা তজ নাভি কমলত ব্রহ্মা ভয় লাজাত যুগে যুগে অবতার ধরা অক্ষয় আত নারায়ণ 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 দেব নারায়ণ 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 প্রভু হর্ষ প্রণিপাত তজুশ্বরণ তথাস্তু কোৱা দেৱঋষি কিয় আহিলা তুমি বৈকুণ্ঠ ধামে নারায়ণ নারায়ণ প্রভু উৎকণ্ঠিত আৰু জিজ্ঞাসু মনে সমিধান বিচাৰি নোপোৱা কিছু প্ৰশ্ন লৈ আহিছো মই আপোনাৰ সমীপে দেৱঋষি প্ৰভু এনে কি প্ৰশ্নই তোমাক কৰিছে উৎকণ্ঠিত জানিবৰ বাবে আমিও হৈছো উৎসুক প্ৰভু নৰসিংহ ৰূপে ধৰি অৱতাৰ হিৰণ্যকশিপুক আপুনি কৰিলে নিধন আৰু তেওঁৰ পুত্ৰ ভক্ত প্ৰহ্লাদে জগতত দেখুৱাইছে প্ৰভু ভক্তিৰ নিদৰ্শন কিন্তু প্ৰভু কিয় জানো মৰ্ত্যবাসীয়ে নলয় ভক্তি মাৰ্গী আৰু লোৱাজনেও প্ৰভু মায়া মোহত আবদ্ধ হৈ হৈছে পথভ্ৰষ্ট এনে কিয় হৈছে প্ৰভু দেৱঋষি প্ৰভু মায়াৰ বান্ধন ছিঙাটো মনুষ্যৰ বাবে নহয় সহজ নাৰায়ণ কেৱল ভক্তিয়েহে কৰে মুকলি মায়াৰ বান্ধন যি মনুষ্যৰ হৃদয়ত ভগৱত ভক্তি হ'ব উদয় তেওঁ এই ছিঙিব পাৰিব মায়াৰ বান্ধন তেন্তে প্ৰভু ভক্তি মাৰ্গ গ্ৰহণ কৰা মনুষ্যজনেতো তোমাৰ কৌতূহল আমি বুজিছো দেৱঋষি হৃদয়ক মন্দিৰ কৰি পৰমাত্মাক বিগ্ৰহ কৰি আৰু মনক পূজাৰী কৰি ল'ব পৰা জীৱাত্মৰূপী মনুষ্যজনে নিশ্চয় পাব মুক্তি নাৰায়ণ নাৰায়ণ বুজিলো প্ৰভু আমি সকলো বুজিলো মনৰ উৎকণ্ঠা আমাৰ হৈছে দূৰ আপোনাৰ মুখৰ বাণী শুনি আমাৰ আনন্দ অশ্ৰু হৈছে নিৰ্গত প্ৰভু দেৱঋষি প্ৰভু আমাৰ বাবে মনুষ্যই অশ্ৰু বোৱাইছ তেনে মনুষ্যৰ জীৱন যদি আমি আনন্দেৰে নিদিও ভৰাই তেতিয়া তুমি আমাক নাই নাই প্ৰভু নকৰো আৰু কোনো প্ৰশ্ন সকলো প্ৰশ্নৰ আমি পালো সমিধান দেৱঋষি প্ৰভু তুমি অতিকে বিদ্বান নাৰায়ণ অচিৰেই সত্য যুগৰ ঘটিব অৱসান মৰ্ত্যত প্ৰৱেশিব ত্ৰেতা যুগে
যুগে প্ৰতি ভিন্ন হ'ব আমাৰ প্ৰাপ্তি পথ নারায়ণ সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা আৰু কলিত কীৰ্তন এই তত্ত্ব তুমি বিলোৱা গৈ জগত নারায়ণ নারায়ণ ধন্য হল প্রভু এই দাসৰ জীবন তথাপিতো প্রভু এটি উৎকণ্ঠা থাকি গল আমার মনত দেৱৰী প্রভু তোমার পারিষদে জয় আর বিজয় কৌতূহল তোমাৰ কৌতূহলেই হৈ থাকক দেৱৰী নারায়ণ এতিয়াও আহি পোৱা নাই সেই ক্ষণ কালে নিৰ্ধাৰিত কৰা সময়তহে কাৰ্য হ'ব সমাপন গতিকে সেই বিষয়ে তুমি এতিয়া নকৰিবা নারায়ণ নারায়ণ হে প্রভু পুনঃসবার জনাই পনিপাত দাখে আমি মাগো বিদায় যোৱা দেৱৰী ঈশ্বরে পরম ব্রহ্ম পরম ধাম পবিত্র পরম ভবনা পবিত্র পরম ভবনা পবিত্র পরম ভবনা ই প্রভু ভগবন্ত ই অনন্ত ঈশ্বর প্রপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলো শরণ ই জানিয়া লইলো শরণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলো শরণ হরি রাম 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 কৃষ্ণ রাম হরি রাম হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম হে রাম রাম হে রাম রাম হে রাম ময়ো যাওঁ নিজ কাৰ্যত হওঁ অগ্ৰসৰ প্রবেশিলা সভার মাঝে সৃষ্টি
ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আমি সৃষ্টিকর্তা সৃষ্টিই আমার ধর্ম সৃষ্টিই আমার কর্ম ভগবন্তরে আদেশ মানি করিছাম আমি সৃষ্টির কার্য যাও যাওঁ এবে এতিয়া নিজ কৰ্তব্যত নন্দন ইন্দ্র কয়ুপরবে আরে সঙ্গে আহে দেবগণ দেখি তে মোরে আরে সঙ্গে দেবগণ দেখি মোরে রে কতো চরে পাইলা গয়া সভার ভিতৰ আরে হরি হরি ডাকি বোলা অভা পদগণ ত্রিদেৱৰ কৃপা আৰু আমাৰ পৰাক্ৰমত শত্ৰু সৈন্য হৈছে মোৰ অসুৰে আৰু কদাপিও নকৰে সাহস স্বৰ্গ আক্ৰমণৰ দেৱগণ দেৱৰাজ যক্ষ ৰক্ষ মনুষ্যই আজি কাৰ কৰিছে গুণগান আপোনাৰ দেৱৰাজ সকলোৱে কৰিছে আজি আপোনাৰে গুণগান গৌৰৱান্বিত গৌৰৱান্বিত আজি মই আপোনাৰ খবৰ দৰে অমৰ মণ্ডলীক লৈ গৌৰৱান্বিত আজি মই এই স্বৰ্গৰ ঐশ্বৰ্য বিভূতিক লৈ দেৱগণ দেৱৰাজ আজিও কৰিম আনন্দ উৎসৱৰ আয়োজন নিশ্চয় দেৱৰাজ উৎসৱ তাৰ বাবে চিন্তা নকৰিব পৱনদেৱ নৃত্য গীতৰ বাবে সদায় প্ৰস্তুত সেই নৰ্তকীগণ করুণা
নারায়ণ। আহক দেৱঋষি, এই দেৱসভাত আপোনাক সবে জনাইছো স্বাগতম। কল্যাণ। সন্তোষিত দেৱৰাজ আপোনাৰ ভব্য সম্ভাষণ। পিছে দেৱগণ, যি ভাবি আহিছিলো তাৰ দেখোন বিপৰীত ৰূপ। কিবা উৎসৱৰ আয়োজন হৈছে নেকি দেৱগণ? দেৱঋষি, এই দেৱসভাত নিতৌ চলে আনন্দ উৎসৱ, আৰু নচলিবই বা কিয়? ৰোগ শোক জৰা মৃত্যু একোৰে নাই শংকা, নারায়ণ। একোৰে অভাৱ নাই এই অমৰ ধামত। তেন্তে তেন্তে আমাৰ আগমনে আপোনালোকৰ উৎসৱত কৰিছে ম্লান। নাই দেৱ, কৰক কৰক আনন্দ। আৰু বা কিমান দিন আছে এই আনন্দ আপোনাৰ খবৰ কপালত? দেৱঋষি, মাল্যবান আৰু মালিক সোমালিয়ে কেতিয়াতো স্বৰ্গ কৰে আক্ৰমণ, তাইতো কোনো নাই ঠিকনা দেৱঋষি। নাৰায়ণ। কি ক'লে দেৱঋষি? মূল্যৱান আৰু তেওঁ ভাতৃয়ে আমাৰ স্বৰ্গত কৰিব আক্ৰমণ? মাল্যৱান আৰু তাৰ দুই ভাতৃ কোন সিহঁত? যক্ষ, ৰক্ষ নে অসুৰ সিহঁত? নাৰায়ণ। জানিছিলোৱে দেৱগণে দেৱ কাৰ্যলৈ পিঠি দি ভোগ বিলাসত আবদ্ধ হৈ থকা দেৱ সমাজ অগ্ৰজি ভৱিষ্যত বিপদৰ পথ। দেৱঋষি, শুনা দেৱগণ, মাল্যবান মাৰি আৰু সোমালি হৈছে অতি ভয়ংকৰ, অতি ভীষণ দুদান্ত ৰাক্ষস। ৰাক্ষস? অ দেৱগণ, ৰাক্ষস ৰাজ বিখ্যাত বীৰ বিদ্যুৎ কেশীৰ পুত্ৰ সুকেশ, আৰু সুকেশৰে পুত্ৰ হল অতি ভয়ংকৰ অতি বলৱান ৰাক্ষস ভাত্তাত্ৰয়। দেৱঋষি, পাতাল যেনে তিনি মত্যত পাতিছে খুপনি, ও সাগৰ বেষ্টি স্বৰ্ণ লংকাত পাতিছে বেষ্টনি। পিছে দেৱগণ, ইমান ভীষণ ৰাক্ষস জানো থাকিব লংকাতেই সীমাবদ্ধ হৈ? দেৱঋষি। মই এতিয়া বিদায়হে মাগিছো। আপোনাক সবে চিন্তা কৰক, আপোনাক সব স্বৰ্গৰ সুৰক্ষাৰ কথা দেৱঋষি। নাৰায়ণ। দেৱৰাজ, ৰাক্ষসৰ আগ্ৰাসন নিশ্চয় আমাৰ বাবে নহয় শুভ সংবাদ। যিকোনো প্ৰকাৰে ৰাক্ষসক আমি নিধন কৰিবই লাগিব। থাকোতে দেৱেন্দ্ৰ চিন্তাৰ কোনো নেদেখো কাৰণ চলে বোলে মই স্বৰ্গ কৰিম সুৰক্ষিত। বলা বলা সবে স্বচক্ষে নিৰীক্ষণ কৰি আহো সেই ৰাক্ষস ভ্ৰাতা তই কিমান ভীষণ। ও বাহারি
দাদা ভত্রী আর বীর ভাতৃমালে দাদা জন্মলোভী রক্ষকুল রক্ষক রূপে খ্যাতমান হলু জগত ত্রিভুবন ত্রিভুবন কম্পিত আজি আমার ভয়র সক্রান্তকারী দেবতাই দেবতা জল করে স্থান দিয়েছিল আমাকে পাতালপুরী কিন্তু নিজ বাহুবলে পরাভূত করি পাতাল প্রবেশী মৈত্র থামতে অধিকার করিল অবর্ণ লঙ্কা আজি সমুদ্রয় করিছে আমার বৈশ্যতা শিকার অভাত্রী দাদা কি শুনা মহাসমুদ্ৰৰ গৰ্জন তুমি জয় রাক্ষসৰ জয় জয় রাক্ষসৰ জয় জয় রাক্ষসৰ জয় স্বাহে জগতবাসী স্বাহে অহংকাৰী দেৱতা সমান নেত্ৰ কৰি চোৱা সকলোৱে বিশ্বৰ ঘৃণিত অনৈত্য ৰাক্ষসে জয় কৰি পাতাল প্ৰৱেশী মৈত্য ধামত প্ৰতিষ্ঠ কৰিলে ৰাক্ষসৰ সাম্ৰাজ্য সুবৰ্ণ লংকা আজি আজি পাতালৰ না মৰতৰ মনুষ্য আমার পদানত আত্মতুষ্টি নলবা ভাতৃ লংকাই নহয় আমাৰ অন্তিম লক্ষ্য এতিয়াও বাকী আছে বহু কাৰ্য দেৱতা দেৱতা ভাতৃ দেৱতাক ৰক্ষা কৰাৰ নকৰা পৰ্যন্ত চাব লাগিব আমাৰ বিজয় অভিযান দেৱতা মৰ্য পানী বুলি দেৱেন্দ্ৰই কৰে মিথ্যা তৰ্ক ভৰিৰে মোহাৰি তেনে তৰ্পক মই কৰিম চূৰ্ণ অন্ধি কৰি দেৱতাক দেখুৱাম আমাৰ শক্তি কিমান হয় মালি দাদা তোমাৰ বীৰত্ব আমার স্বাভিমান পাছে তুই বল বলি দেবতাক নকরিব জ্ঞান জানো জানো দাদা পৰৰ বিক্ৰমত বিক্ৰমী দেৱতা সমায় চক্ৰান্তকাৰী নাৰায়ণ আছে দেৱতাৰ সহায়ত এই বুলি দাদা দেৱতাৰ ভয়ত মোৰ নকপে হৃদয় কিন্তু চিন্তিত হওঁ মই সেই বিষ্ণুৰ চক্ৰান্ত দাদা বিষ্ণুৰ কথা আৰু নকবা তুমি বহুৰূপী সি নিজ ৰূপে নোৱাৰি বহুৰূপ সি কৰে ধাৰণ যিদিনাই পাম তাক মই সন্মুখ সমৰত চৰম প্ৰতিশোধ ল'ম মই তাৰ ওপৰত সন্মুখ সমৰত নহয় এই মাল্যবানে দেৱনাৰায়ণক পৰাস্ত কৰাৰ চিন্তিছে অন্য উপায় কি ক'লা দাদা দেৱনাৰায়ণক পৰাস্ত কৰাৰ চিন্তিছা তুমি অন্য উপায় হে দাদা তোমাৰ পৰামৰ্শকে কৰি শিৰুগত এই সোমালিয়ে লংকা ৰাজসিংহখন কৰিলে গ্ৰহণ কিন্তু দাদা আজি মই সঁচাই শস্য আচৰিত কিবাদৰে বিনা সমৰে দেৱনাৰায়ণক আমি কৰিম পৰাস্ত সত্যি দাদা সকলো সম্ভৱ হ'ব পাৰে অন্নৰ অভাৱত দুৰ্বল হোৱা বাঘক চিগালৰ জাকেও কৰিব পাৰে নিধন
সেইদৰে প্ৰথমে আমি শক্তিহীন কৰিব লাগিব দেৱনাৰায়ণক। দেৱতাই শক্তি পাই মৰতৰ পূজা আৰু যজ্ঞৰ পৰা যদি শক্তিৰ এই উৎসটোকেই আমি কৰো সমাপ্ত। উত্তম উত্তম দাদা, উত্তম পরামর্শ তোমার। আশা কথা দেবতাই শক্তি লাভ করে মরতর যাগ যজ্ঞর পৰা বন্ধ করে দিও, বন্ধ করে দিও যদি যাগ যজ্ঞ মরতর পৰা শক্তিহীন হব দেবতা সমান। কৰিছো সংকল্প গ্ৰহণ, দেৱ নখি যজ্ঞময় কৰিম আৰম্ভণ। আছে যত জগতত দেৱ ভক্ত বিষ্ণু ভক্ত ঋষি মুনি তপস্বী সকলোকে এটি এটি কৰি কৰিম নিৰ্মল। ছাত্ৰীমালী দাদা বন্ধ কৰাবা, বন্ধ কৰবা মৈত্য ধামত দেৱতাৰ যাগ যজ্ঞ পূজা পাবন। মনত ৰাখিব আজি সন্তে দেৱ সৈন্য বিষ্ণু সৈন্য আমাৰ জীৱনৰ তাৰ বাবে চিন্তা নকৰিবা দাদা। ছাত্ৰী এই মালিৰ যাতনা হব অতি ভয়ংকৰ। যজ্ঞৰ আহুতি পূজাৰ নৈবেদ্য দিয়া অধম মনুষ্যৰ দুয়ো হাত মই দেহৰ পৰা কৰিম ছেদন। দেৱ মন্ত্ৰ উচ্চাৰিত জিভাকে টানি উলিয়াই কণ্ঠতে তাৰ মই কৰিম ছেদন। আৰু দাদা যাৰ নয়নে দেখে বিষ্ণুময় তাৰ নয়নেই তীক্ষ্ণ হস্তৰে খুচি খুচি গতৰ পৰা মই দিম উলিয়াই। দিব দিব এনে শাস্তি দিব যি শাস্তি দেখি স্বৰ্গৰ দেৱতা সত্যৰ মানৱ পাতালৰ মহাভুজংগ হওক কম্পমান হত্যা কৰিবা যাগ যত পোৱা বিষ্ণু ভক্ত। আমাক লাগে দেৱ ধ্বংস বিষ্ণু ধ্বংস। বলতে সকলো দি আঁচনি বাস্তৱত মোৰ গৈ ৰূপায়ণ